এটা কথাৰ কাৰণে মই তোমাক বেয়া পালো আৰু এটা কাৰণে ভাল পালো। বেয়া পোৱা কামটো ইমান ধুনীয়াকৈ ৰাখিছিলোঁ মুৰ্গীটো, তুমি সেইটো মাৰি দিলা। আৰু এটা কাৰণে মই ভাল পাইছোঁ, চৰ্দি লাগি থকা গম পাই যে মুৰ্গীটো মাৰি দিলা। হা পিঁয়াজখিনি হৈছেহি আৰু পিঁয়াজ ওলাইছে। ৰাইজসকল গুড মৰ্ণিং, গুড মৰ্ণিং। বহুত দিন হৈ গৈছে মই খেতিলৈ অহাই নাই, সময় পোৱা নাই। আমাৰ মা দেউতা মানুহজনীয়ে লাগি আছে খেতিতে, মই আহিবলৈকে সময় পোৱা নাই, ইফালে সিফালে দৌৰোতে দৌৰোতে। তাকে আজি ভাবিছোঁ বোলো জালিখিনি চাবলৈ আহিছোঁ, জালি কোমোৰা যে, জালি কোমোৰা চাই বোলো আজি জালি কোমোৰা এসাঁজ খাওঁ। জালি বিচাৰি পাইছানে? কোনফালে আছে? ক'ত আছে জালি? আছেনে নাই? সেইটো এটা ওলাইছে জালি, এইটোৱে ভাল হ'ব দিয়া। এইটো খাই বেছি ভাল লাগিব, কোমলীয়া হ'ব। তিয়ঁহো একেবাৰে গছ বুঢ়া হৈ আহিলে, আছে লাগি আছে, কিন্তু চেহেৰা ইমান ভাল নহয় তিয়ঁহখিনি বৰ্তমান, যিহেতু গছ বুঢ়া হৈ আহিলে। ৰাইজসকল, ঘৰতে নিজে খেতি কৰা শাক পাচলিৰ সোৱাদেই বেলেগ দিয়ক। জালি কোমোৰা মিহি মিহিকৈ কুটি ল'লে, এতিয়া বনাবৰ বাবে সাজু আৰু মাইকী মানুহজনী। কি কৰি আছা? নহৰু গুচাই আছো। তাহলে কি মাংস? আজি কি মাংস বনাম? লোকেল মুৰ্গী নি? লোকেল মুৰ্গীৰ সৈতে একে লাগিছে। লোকেল মুৰ্গী তুমি আমাৰ ঘৰৰ মুৰ্গীটো মানে মাৰি দিলা। হা, মই ইমান মৰমত ৰাখিছিলো মুৰ্গীটো, তুমি মুৰ্গীটো কেলে মাৰি দিলা? এই ৰ'ব, বনাবলৈ একো নাছিল, বতৰো ঠাণ্ডা। মতা মুৰ্গী এটা ইমান ধুনীয়া লাগে দেখিবলৈ, বতৰ ঠাণ্ডা পাই দিলে মাৰি। চৰ্দি চৰ্দি ভাৱ এটা লাগি আছে বাৰু, লোভো লাগিছে, দেখিছে নহয় নাকে খুট 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 কৰি আছে। ওৰা তই মজাকে দেখিছে, ভালে কৰিলা দিয়া মাৰিলা বুজিছা। যিহে হাঁচি আহি আছে দিয়া, ভালকে বনোৱা একদম মজাকে জাল দি। ৰাইজসকল চাই থাকিব দেই, লোকেল মুৰ্গী মাংস বনাব। তেল গৰম হৈ গ'ল, ইয়াতে দি দিম। খিনি ভাজি হৈ গ'ল, ইয়াতে দি দিম এতিয়া মাংস। এটা কথাৰ কাৰণে মই তোমাক বেয়া পালো আৰু এটা কাৰণে ভাল পালো। বেয়া পোৱা কামটো ইমান ধুনীয়াকৈ ৰাখিছিলোঁ মুৰ্গীটো, তুমি সেইটো মাৰি দিলা। আৰু এটা কাৰণে মই ভাল পাইছোঁ, চৰ্দি লাগি থকা গম পাই যে মুৰ্গীটো মাৰি দিলা। হা আলু কি দিলা এয়া বগা বগা? আদা নহৰু একে মিক্সিত মাৰি একেবাৰে পনীয়া কৰি পেলালে। মানে নহৰুটো অলপ কুমলীয়া হৈ আছিলে ৰাইজসকল, সেইকাৰণে একেবাৰে পটককে মানে কিবা গুৰি হোৱা নিচিনা হৈ গ'লগৈ। তথাপিও নহৰু গোন্ধ ওলাইছে দিয়া। মজা সিজিব লাগে আৰু খাব লাগে দেই ৰাইজসকল। মজা লাগিব আজি লোকেল মুৰ্গীৰ সৈতে।
আৰু লগত কি আছে ভাত নাখাওঁ কিন্তু মই আইসকল ৰেডি হৈ গ'ল দেই এফালে মাইকীজনীয়ে মৰমতে বনাই দিলে ৰুটি এফালে চৰ্দি লাগি আছে যে নাকতি একদম খুটুক খুটুক কৰি আছে আৰু এফালে লোকেল মুৰ্গী বনাই ৰেডি এতিয়া খাব লাগে আৰু চৰ্দি ফাটি চিটি যাব দে কি কয় ৱাহ আৰু ৰুটি মাংস খোৱা মোৰ ষ্টাইলটো অলপ বেলেগ দেই বা গৰম হৈ আছে ও কেনেকে খাম মজা গৰম 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 কি টেষ্ট লোকেল মুৰ্গী খোৱাৰ কথাটো ক'বই নালাগে নে কি কৰে সকল ৰুটি মাংস খালে এনেকে ল'ব লাগে ৰুটিখন এনেকে ল'ব লাগে তাৰপিছত জোলটো এনেকে দিব লাগে জোলটো ইয়াত দি দিব লাগে হ'ল জোল ইয়াত সোমাই গ'ল এতিয়া মুখত এনেকে ভৰাই দিয়া কি টেষ্ট এইটুকু হৈছে এটুকু বঢ়িয়া ইমান গৰম হৈ আছে জ্বলা হৈছে মুঠতে চৰ্দি ফাটি চিটি যাব ৰাইজসকল আপোনালোকক আৰু বেছি লোভ লগাই দি নাথাকো মই ৰুটি মাংসখিনি ধুনীয়াকৈ একদম আৰামত খাই লওঁ ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব খাই লওঁ দিয়ক